সো যোৱা সপ্তাহত ৰেলৱেৰ পৰা এটা চিঠি আহিছিলে কি অতি সোনকালে ওল্ড সৰাইঘাট ব্ৰিজৰ ৰিপেয়াৰটো লাগিব। সো তাৰপিছত আমি এটা মিটিং কৰিলোঁ ৰেলৱেৰ লগত, ৰেলৱেৰ অফিচাৰ কেইজনক মাতি পেলাই। তাতে তেওঁলোকে দেখুৱালে কি কিছুমান পাৰ্টত ইমিডিয়েট ৰিপেয়াৰৰ আৱশ্যকতা আছে। সো একৰ্ডিংলি আমি যোৱাকাইলৈ এটা মিটিং ডিষ্ট্ৰিক্ট জালুকবাৰী ডিষ্ট্ৰিক্টত জইণ্ট মিটিং DC কামৰূপো তাতে উপস্থিত আছিলে, আমি পাতিলোঁ। আৰু DRSCৰ ফালৰ পৰা RTAৰ ফালৰ পৰা যেটো ওল্ড সৰাইঘাট ব্ৰিজ আছে তাতে ফিল্ড ভিজিটো কৰালোঁ। সো গোটেই কেইটা মিটিং আৰু ফিল্ড ভিজিটৰ অন্তৰ্গত ৰেলৱে, NHAI, DTO, অফক'ৰ্ছ ট্ৰাফিক, SSP কামৰূপ চবৰ লগত ডিছকাছ কৰি পেলাই এনেকুৱা এটা ডিচিশ্যনত অহা হ'ল কি আহিবলগীয়া মানডে মানে 13th জুলাই 2026 পৰা অলমষ্ট 2 monthsৰ কাৰণে, এতিয়া 2 months বুলি ৰেলৱে কৈছে বিকজ মেজৰ ৰিপেয়াৰিং ৱৰ্ক আছে, মানে তাৰ কাৰণে ওল্ড সৰাইঘাট ব্ৰিজটো ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে বন্ধ থাকিব। সো ডিউৰিং দেট পিৰিয়ড যেতিয়া ওল্ড সৰাইঘাট ব্ৰিজটো বন্ধ থাকিব, আমাৰ নিউ সৰাইঘাট ব্ৰিজত দুটা ফালৰ ট্ৰাফিক মুভমেণ্টে হ'ব। সো আজিৰ দিনত মেট্ৰ'ৰ পৰা কামৰূপ যোৱা যিমান ভেহিকেল আছে এইটো নতুন ব্ৰিজ দি যায়, আৰু কামৰূপৰ পৰা মেট্ৰ'লৈকে অহা যিমান ভেহিকেল আছে এইটো পুৰণা ওল্ড ব্ৰিজ দি আহে। সো ওল্ড ব্ৰিজটো বন্ধ কৰি দিয়াৰ লগে লগে এই গোটেইখিনি ট্ৰাফিক এই নিউ ব্ৰিজ দিয়ে আহিব লাগিব, বোথ ৱেজ। সো তাৰ কাৰণে যিকেইটা কাম আছে আমি নেক্সট 5-6 days যিটো আমাৰ হাতত আছে এইটো আমি কমপ্লিট কৰিম নতুন পাৰ্টত। আৰু অলমষ্ট 2 monthsৰ কাৰণে, এতিয়াৰ কাৰণে 2 months ৰেলৱে টাইম এটা লৈছে, 2 monthsৰ কাৰণে ওল্ড সৰাইঘাট ব্ৰিজটো বন্ধ থাকিব যিকোনো ধৰণৰ ট্ৰাফিকৰ কাৰণে, বিকজ মেজৰ ৰিপেয়াৰিং ৱৰ্ক আছে। সো তাৰ কাৰণে আপোনালোকক ইয়াত আমি মাতিলোঁ, আৰু ডিটেইলত ট্ৰাফিকৰ যিটো এৰেঞ্জমেণ্ট কৰা হৈছে এই কথাটো DCP ট্ৰাফিক আৰু SSP কামৰূপে আপোনালোকক ডিটেইলত ক'ব। সো ধৰি লওক 13th জুলাই টু 15th ছেপ্টেম্বৰ আমি ৰেলৱেৰ মিটিঙতো তেখেতসকলক অনুৰোধ কৰিছোঁ আৰু বাৰে বাৰে এটা কথা কৈছোঁ কি চিন্স ফেষ্টিভ ছিজন তাৰ পিছত আৰম্ভই হ'ব। সো 15th ছেপ্টেম্বৰত যাতে তেখেতসকলে আমাক ব্ৰিজটো হেণ্ড অভাৰ কৰি দিয়ে ফৰ ৰেগুলাৰ ট্ৰাফিক মুভমেণ্ট। আৰু যিকেইটা কাম আছে এইটো অতি গুৰুত্বপূৰ্ণ কাম আৰু এইটো এতিয়াই কৰিব লাগিব। সো অফক'ৰ্ছ আমি জানো কি যেতিয়া 50% অফ দ্য ট্ৰাফিক এই ওল্ড ব্ৰিজ দি গৈ আছিলে, এইটো বন্ধ হোৱাৰ পিছত অফক'ৰ্ছ ট্ৰাফিক মেনেজমেণ্ট উইল বি এ চেলেঞ্জ। সো যাতে পাব্লিকৰ ইম্পৰ্টেণ্ট কাম, ৱেডাৰ ফ্লাইট ধৰিব লাগে, নৰ্থ কামৰূপৰ পৰা কাৰোবাৰ আহি পেলাই ফ্লাইট ধৰিব লাগে, তেখেতসকলে যাতে এই বস্তুটো মানে তেওঁলোকৰ মানে দৃষ্টিকোণত থাকে কি এই 13th পৰা এটা পাৰ্টতে ট্ৰাফিক চলিব, তাৰ কাৰণে যাতে ফ্লাইট মিছ নহয়, বা আমাৰ কাৰোবাৰ পৰীক্ষা আছে। সো একৰ্ডিংলি চবে যাতে প্লেন কৰি লয়, আৰু আমাৰ তৰফৰ পৰা যিটো ডিটেইল ট্ৰাফিক গাইডলাইনছ দুজনে ক'ব, আমাৰ প্ৰচেষ্টাটো এইটোৱে থাকিব কি কোনো ধৰণৰ ট্ৰাফিক জাম নহওক, কিন্তু অফক'ৰ্ছ চিন্স 50% অফ দ্য ট্ৰাফিক এই ব্ৰিজটো যিটো মানে 2 monthsৰ টাইমৰ কাৰণে বন্ধ থাকিব, এইটো কেৰি কৰি আছিলে। কিছুমান টাইমত অফক'ৰ্ছ আমাৰ অলপ মানে ট্ৰাফিক কনজেশ্যনৰ অসুবিধাটো সন্মুখীন হ'ব লাগিব পাৰে। সো তাৰ কাৰণে ডিটেইলড আমি ডিছকাশ্যন কৰি পেলাই একদম বৰাগাঁৱৰ পৰা চাংচাৰিলৈকে এটা ডিটেইলড ডিছকাশ্যন কৰি পেলাই তাতে অফিচাৰ্ছ ৰেছপনচিবল থাকিব, পাৰ্চনেল ছাফিচিয়েণ্ট নাম্বাৰ অফ থাকিব, যাতে কোনো ধৰণৰ অহা যোৱা কৰিব লগা মানুহৰ পাব্লিকৰ কোনো ধৰণৰ অসুবিধা নহয়। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট কথা কি যিকোনো ভেহিকেল ব্ৰেকডাউন হৈ গ'ল, যদি কোনো ধৰণৰ ভেহিকেল
মুখামুখি হৈ গ'ল তাৰ কাৰণে আমি এইটো এভইড কৰাৰ কাৰণে যিকেইটা কাম কিউ ছেপাৰেট কৰাৰ এটি ইতিমধ্যে আমি কনচাৰ্ণ এজেঞ্চিক কৈ দিছোঁ তেওঁলোকে সম্পূৰ্ণ কৰিব 13 তাৰিখৰ আগতে চ' আপোনালোকৰ মাধ্যমত জাষ্ট মোৰ এইখিনিয়ে কথা পাব্লিকক জনাব বিচাৰিছিলোঁ কি অল্ড সৰাইঘাট ব্ৰিজটো 13 জুলাইৰ পৰা 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰ আমি এতিয়া ৰেলৱেক টাইম দিছোঁ 15 ছেপ্টেম্বৰলৈকে বন্ধ থাকিব এতিয়া old bridge will be totally yes